ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ উদ্ভাৱনীমূলক চিন্তা চৰ্চাই তথা কৰ্মৰাজিক প্ৰশংসা স্থানীয় ৰাইজৰ মাৰ্ঘেৰিটাৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটি অন্যতম অনুষ্ঠান হৈছে ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাব। ফ্ৰেণ্ডছ ক্লাবে বিভিন্ন সময়ত গ্ৰহণ কৰি অহা প্ৰতিটো কৰ্মই ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। পুনৰ ভাস্কৰ শৰ্মাৰ ফ্ৰেণ্ডছ ক্লাবে লিডুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে লিডুৰ মাজমজিয়াত সাহিত্য প্ৰেমী অভ্যাগতসকলক আদৰিবলৈ দিয়া আদৰণি তোৰণখনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত সময়ত সমাজ জীৱনৰ বাবে ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে গ্ৰহণ কৰা পদক্ষেপসমূহকো ৰাইজে ভূয়সী প্ৰশংসা কৰি আহিছে। ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ এনে কৰ্মই বিধায়ক ভাস্কৰ শৰ্মাৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে। লিডুৰ যি আমাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানলৈ আহি দেখিলোঁ বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ আদৰণি তোৰণেৰে মানে সাহিত্য সভালৈ অহা বিভিন্ন অতিথিক সম্ভাষণ জনাইছে। আৰু তাৰ ব্যক্তিক্ৰমী এটা চিন্তাৰে মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে যি এক সুন্দৰ এখন মানে আদৰণি তোৰণ বা আদৰণি গেটেই আৰু এক প্ৰকাৰৰ বনাইছে। তো এইখন সঁচাকৈ বৰ আকৰ্ষণীয় হৈছে। আৰু ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ বিগত কৰ্মৰাজিসমূহো বিগত সময়ত খুব সুন্দৰভাৱে বিধায়কজনক জনসমাজত সজীৱ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে এয়া খুব প্ৰশংসনীয় পদক্ষেপ আৰু তেওঁলোকৰ এই কৰ্মৰাজিক মই খুব ভাল পাইছোঁ। অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস যি আমাৰ লিডু বজাৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে। যোৱা 21 তাৰিখৰ পৰা যি কাৰ্যসূচীসমূহ ক্ৰমান্বয়ে হৈ আছে এই কাৰ্যসূচীসমূহ 27 তাৰিখলৈকে চলি থাকিব। আৰু ইয়াৰ মাজতে আমি নথৈ আনন্দিত হৈছোঁ যিহেতু এই অসম সাহিত্য সভাৰ এই লৈ অহা সমূহ ৰাইজক যিদৰে আদৰণি জনোৱা হৈছে এই লিডুত বিভিন্ন দল সংগঠনৰ লগতে মাৰ্ঘেৰিটাৰ যি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাব আছে তেখেতসকলেও খুব ধুনীয়াকৈ এক আদৰণি জনাই ইয়াত এক আদৰণি স্থান নিৰ্মাণ কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটাৰ বিভিন্ন ক্ষেত্ৰত এই ভাস্কৰ শৰ্মা যি ফ্ৰেণ্ডছ ক্লাব আছে এই ফ্ৰেণ্ডছ ক্লাবে কিন্তু নানা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে আমি আজি এই স্থানৰ পৰা আমি এটা শলাগ লৈছোঁ যে আদৰণি সমিতিৰ এজন সদস্য হিচাপে আমি ক'ব বিচাৰিছোঁ যে অনাগত দিনত ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে এনেধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰি ৰাইজৰ মাজত সুন্দৰভাৱে নিজৰ যি কৰ্মদক্ষতা এই কৰ্মদক্ষতা প্ৰতিষ্ঠা কৰিবলৈ অধিক ৰূপত সক্ষম হ'ব বুলি আমি ভাবোঁ। আৰু অনাগত দিনত এই সাহিত্যৰ লগত জড়িত হৈ যি আমাৰ ৰাইজৰ সৈতে যিবিলাক কাম আগুৱাই যাব লাগে এই কামসমূহ কৰিব বুলি আমি আশাবাদী। গতিকে আজি এই আদৰণি তোৰণৰ যি আমি ইয়াত সমবেত হৈছোঁ, সমবেত হৈ আমি এই ইয়াৰ স্থানীয় যুৱক তথা আদৰণি সমিতিৰ সদস্য হিচাপে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।